আজি ঐতিহাসিক তলাতল ঘৰৰ প্ৰাংগণত আমাৰ অসমীয়া যুৱ মঞ্চৰ লগতে অসমীয়া মহিলা মঞ্চৰ শিৱসাগৰ জিলা সমিতিৰ লগতে জয়সাগৰ আঞ্চলিক সমিতি আমি এটা ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰিছো। আমাৰ প্ৰতিবাদৰ মূল লক্ষ্য আৰু উদ্দেশ্য এইটোৱে যে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া হেৰাই যোৱা আমাৰ মাজৰ পৰা হেৰাই যোৱা আজি কেইবাটাও মাহ উকলি গৈছে, কিন্তু আমি দেখিছিলো সেই সময়ত বহুত এটা ডাঙৰ ঢৌ উঠিছিলে যে জুবিন গাৰ্গৰ ন্যায় নোহোৱা পৰ্যন্ত একো নহয়। কিন্তু আমি যেতিয়া দেখিছো আজি লাহে লাহে যেতিয়া দিনবোৰ বাগৰি বাগৰি গৈ আছে, কৰবাত জুবিন দা মানুহটো কৰবাত যেন হেৰাই গৈছে, আমি তেনেকুৱা অনুভৱ কৰিছো। আজি কথাকেইটা কবলৈ যাওঁতো মই কৰবাত আৱেগিক হৈ পৰিছো, কিয়নো অনাগত দিনত আৰু মাত্ৰ এটা মাহৰ পিছতে আমাৰ বহাগৰ বিহুটো আহি আছে। বহাগ বিহু বুলি ক'লে আমি জুবিন দা নোহোৱাকে বিহু পতাটো আমি কিমান ধৰণৰ এটা কষ্টকৰ কথা, সেই কথাটো আমি প্ৰতিজন অসমীয়া হিচাপে আমি বুজি পাওঁ। এই ক্ষেত্ৰত মই এটা কথাই, আমাৰ প্ৰতিবাদৰ আজি মূল দাবী এইটোৱে আছিল যে জুবিন গাৰ্গৰ ন্যায় লাগে। আমি জানো, আমি যেতিয়া জুবিন গাৰ্গৰ ন্যায় বিচাৰো তেতিয়া আমাক প্ৰতিজন মানুহে কয় জুবিন গাৰ্গৰ ন্যায় চৰকাৰে নিদিয়ে, জুবিন গাৰ্গৰ ন্যায় দিয়ে আইন আদালতে। আমি এইটো নজনা নহয়, জুবিন গাৰ্গৰ ন্যায় চৰকাৰে দিয়ে বুলি আমি কোৱা নাই। আমি জানো যে জুবিন গাৰ্গৰ ন্যায় যেতিয়া আদালতৰ মজিয়ালৈ গৈছে আদালতেই ন্যায় দিব, কিন্তু সেই ন্যায় প্ৰক্ৰিয়াটো কেতিয়ালৈকে যাব, কিমান লেহেমীয়া হৈছে। এজন জুবিন গাৰ্গৰ নিচিনা এজন ব্যক্তি হত্যাক যেতিয়া ইমান লেহেমীয়াকৈ ন্যায় প্ৰক্ৰিয়াটো আগবঢ়াই নিছে, তেতিয়াহ'লে ভাবক আমাৰ নিচিনা জনসাধাৰণৰ, সৰু সাধাৰণ মানুহৰ কি গতি হ'ব। ইমান লাখ লাখ জনগণৰ গুণমুগ্ধ মানুহৰ তেওঁ এনেকুৱা এটা ব্যক্তি হত্যা, তেওঁ যি ন্যায় প্ৰদানৰ যিটো এটা ক্ষিপ্ৰতাৰে তেওঁৰ ন্যায় প্ৰক্ৰিয়াটো আগবাঢ়িব লাগিছিলে, কিন্তু তাত দেখিছে, আমি সকলোৱে আজি দেখিছো যে তাত লেহেমীয়া হৈছে। আমি বিচাৰিছো যে চৰকাৰে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে ফাষ্ট ট্ৰেক আদালত গঠন কৰা হ'ব, তাৰ জৰিয়তে খুব সোনকালে আমি জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ কথাটো আমি বিবেচনা কৰিম। আৰু লগতে তেওঁ কৈছিলে যে যেতিয়ালৈকে এইখন চৰকাৰে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব নোৱাৰে তেতিয়ালৈকে আমাক ভোট দিব নালাগে। কথাটো আছিল ভোট কেন্দ্ৰিক। তাৰ মানে আমাৰ আৱেগক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰবাত আমাৰ আৱেগখিনিক টুকুৰিয়াই চাইছিলে নেকি? এই কথাটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ প্ৰশ্ন আছে, কিয়নো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিভাগে কৈছিলে যে তেওঁ জুবিন গাৰ্গক হত্যাৰ কৰাৰ এটা পৰিকল্পনা কৰা হৈছিলে, ইয়াতে গুৱাহাটীতে পৰিকল্পনা কৰা হৈছিলে আৰু ছিংগাপুৰত তাক কৰা হৈছিলে যে মাৰ্ডাৰটো কৰা হৈছিলে। গতিকে ইমানখিনি কথা জনাৰ পিছতো সিদিনা উকিলে ওলাই আহিও ক'লেহি যে হয় গুৱাহাটীতে ইয়াৰ জুবিন গাৰ্গক হত্যাৰ পৰিকল্পনা কৰা হৈছিলে, গতিকে এইখিনি হ'ল। ইমানখিনি জনাৰ পিছত আজি ন্যায়ৰ প্ৰক্ৰিয়াটো কিয় কাৰণে ইমান লেহেমীয়া হৈছে? গতিকে আমি বিচাৰিছো, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছো যে জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত ফাষ্ট ট্ৰেক আদালত খুব সোনকালে গঠন কৰক। আমি খুব সোনকালে আমাক জুবিন দাৰ ন্যায় লাগে, আৰু যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায় তেতিয়ালৈকে আমাৰ এই প্ৰতিবাদ অব্যাহত থাকিব। আমি তেওঁক কেতিয়াও পাহৰিব নোৱাৰিম। যেতিয়াই তেওঁলৈ মনত পৰিব আমাৰ এই প্ৰতিবাদ আমি আকৌ কৰিম, আমি আমাৰ এই প্ৰতিবাদ আগবঢ়াই লৈ যাম।